হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালেই দিয়ক। আজি বনাব ল'লোঁ বাটাৰ আৰু পনীৰ। বাটাৰ পনীৰ চাবচোন কি কি লৈছোঁ। প্লেটখনত বিলাহী, পিঁয়াজ, কাজু আৰু লৈছোঁ নহৰু। টাৱা এখন গৰম হয়, অকণমান তেল দিলোঁ। তেলত দিলোঁ জিৰা, ইলাচি আৰু শুকান জলকীয়া। বাবুক খুৱাওঁ কাৰণে মই জ্বলাটো বহুত কম দিওঁ। আৰু এইখিনি ধুনীয়াকৈ ফুটাৰ পাছত এই যে প্লেটত থকাখিনি ঢালি দিলোঁ। পিঁয়াজ, বিলাহী, কাজু এইখিনি ধুনীয়াকৈ অকণমান চেনি, অকণমান নিমখ দি পেলাই বস্তুখিনি সিজাই ল'ম। অকণমান ঢাকন দি লওঁ, তেতিয়া সোনকালে সিজিব। এইখিনি সিজি মেলি মই ইফালে ৰেডি কৰি লৈছোঁ। চাওকচোন, মটৰ আৰু আলু দিব লাগে, কিন্তু আজি মই ফুলকবিও দিম। ফুলকবি দি চাওঁচোন কেনেকুৱা লাগে। লগত এটা পিঁয়াজ ৰেডি কৰি লৈছোঁ। ইফালে এইখিনি হৈ আহিল, বন্ধ কৰি থ'লোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পাছত মিক্সিত মাৰি ল'ম। এইফালে এটা কেৰাহীত দিলোঁ, পানী গৰম হ'ব, তাত দিলোঁ অকণ হালধি আৰু নিমখ। ভেজিটেবলখিনি মই ইয়াতে বইল কৰি ল'ম। ভাজি ল'লেও হয়, কিন্তু মোৰ মিষ্টাৰে আকৌ ফুলকবিবিধ বইল কৰি বনালেহে খাব, নহ'লে আঞ্জাখনে নাখাব। সেয়ে মই কি কৰিলোঁ, ধুনীয়াকৈ বইল কৰি ল'লোঁ। লগত আলু আৰু মটৰখিনিও দিলোঁ। হাফ বইল কৰিম, ফুল বইল নকৰোঁ। এয়া দেখিছেনে, ধুনীয়া উতল এটা আহি গৈছে। ইফালে উতলি আছে, ইফালে আৰু পনীৰখিনি ৰেডি কৰি ল'লোঁ। ধুনীয়াকৈ অকণ হালধি দি ৰংচুৱা হোৱাকৈ মই টাৱাখনত ভাজি ল'ম। এয়া ধুনীয়া হৈছে, দেখিছেনে কালাৰটো। হালধি দিলোঁ যে সেইকাৰণে হৈ গ'ল ভাজা। এইবাৰ মছলাখিনিও এইফালে ঠাণ্ডা হৈ আহিল। মিক্সিটোত ঘূৰাই মিহি পেষ্ট এটা বনাই ল'লোঁ। বনাই লৈ এইফালে বাটাৰ বুলি যিহেতু কৈছোঁ, বাটাৰ পনীৰ, বাটাৰ নিদিলে হ'ব জানো। এতিয়া বাটাৰৰ ডাঙৰ পিচ এটা দি দিলোঁ আৰু একো নিদিওঁ। এয়া দিছোঁ ডালচেনি এখিলাৰ পাত আৰু এখিলা তেজপাত দি ধুনীয়াকৈ বাটাৰখিনি গলাই ল'লোঁ। তাতে পিচি থোৱা মছলাখিনি গোটেই দি দিলোঁ। দি এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। তাত দিম নিমখ অকণমান। মছলাত মই দিয়াই আছিল আগতে নিমখ হিচাপ অনুযায়ী দিব লাগিব। আৰু হালধি আৰু দিম এচামুচ জিৰাৰ গুড়ি, এচামুচ ধনিয়াৰ গুড়ি। বাছ এইখিনিয়ে মছলা দি পেলাই ধুনীয়াকৈ লৰাই দিম। অকণমান লাগি যোৱা নিচিনা হ'ব নহয়। আৰু কাজু আছে, বহুত বেছি ভাজি থাকিবও নোৱাৰি, লাগি যায়। কাজু থাকিলে পটককৈ লাগি যায়। এইফালে বইল কৰি থৈছিলোঁ যে ফুলকবি, আলু, মটৰখিনি দি ধুনীয়াকৈ লাৰি মছলাখিনি তৰকাৰীখিনিৰ লগত মিলাই দিলোঁ। এয়া লাগি আহিছে। এইফালে গৰম পানী কৰি থৈ দিছিলোঁ, সেইখিনি মই ঢালি দিলোঁ। সেই ভিডিঅ'টো লোৱাই নহ'ল। দেখিছে, পানী মই যিখিনি আমাৰ লাগে আন্দাজমতে পানী দি দিলোঁ। দি পেলাই উতলিবলৈ দিলোঁ। এটা উতল অহাৰ পাছত এয়া ভাজি থোৱা পনীৰখিনি সেইখিনিও লাহেকৈ ঢালি দিলোঁ আৰু ঢাকনখন দি থৈ দিম। মই আৰু এটা উতল আহিব দিম। ইফালে আলু আৰু ফুলকবি মোটামুটি আধা সিজা হৈয়ে আছে। ইয়াতে সিজি আহিল। শেষত দি দিলোঁ গৰম মছলা এচামুচ। মোৰ কমপ্লিট হৈ গ'ল বাটাৰ পনীৰ। চাবচোন, উতল অহাৰ পাছত মই ঢাকি থৈ দিম যে ওপৰত কি ধুনীয়া কালাৰ আহিছে, দেখিছেনে। শেষত ঠাণ্ডা হোৱাৰ পাছত কালাৰটো আৰু বেছি ধুনীয়া আহিব। মই দেখুৱাম, চাবচোন। এয়া হৈ গ'ল মোৰ ৰেডি, গেছ বন্ধ। এয়া শেষৰ কালাৰটো চাওক, দেখি লোভনীয়া হৈছেনে? খাওঁ খাওঁ লাগিছে নেকি? যদি লাগিছে আহিব পাৰে। ৱেলকাম, বাই বাই।